নমস্কাৰ আজিৰ ভিডিঅ'টো ক্লাছ 10 পাছ কৰা ষ্টুডেণ্টখিনিৰ কাৰণে ৰিচেণ্টলি যি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে তাত হয়তো বহুতো ষ্টুডেণ্টে ভাল ফলাফল কৰিবলৈ সক্ষম হ'ল কোনোবা 80% 90% বা 95ৰ এবভো পাবলৈ সক্ষম হৈছে আৰু তাৰে কিছুমানে হয়তো অলপমান কম মাৰ্কছ লৈ পাছ কৰিবলৈ সক্ষম হ'ল মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিসকলে ভাল মাৰ্কছ পাই পাছ কৰিলে বা যিসকলে ভবা মতে পাছ কৰিবলৈ সক্ষম হ'ল তেওঁলোককো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে যিসকলে এই পৰীক্ষাটোত ভালদৰে উত্তীৰ্ণ হ'ব নোৱাৰিলে মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে এই পৰীক্ষাটোৱে তেওঁলোকৰ জীৱনৰ আচলতে অন্তিম পৰীক্ষা নহয় এনেকুৱা পৰীক্ষা হাজাৰ বিজাৰ আহিব যিবিলাক পৰীক্ষা হয়তো ইয়াতকৈও বেছি ইম্পৰ্টেণ্টহে হ'ব চ' সেইকাৰণে এই পৰীক্ষাটোত তেওঁলোকে পাছ কৰিব নোৱাৰিলে বা তেওঁলোকে ভবা মতে ফলাফল নাপালে কাৰণে ডিমোটিভেট হোৱাৰ কোনো প্ৰয়োজনীয়তা নাই কাৰণ জীৱনটোৰ এইটো মাত্ৰ এটা ষ্টাৰ্টিংহে এই পৰীক্ষাটোত তেওঁ ভালদৰে উত্তীৰ্ণ হ'ব নোৱাৰিলে কাৰণে এনেকুৱা নহয় যে তেওঁ জীৱনটো স্তব্ধ হৈ যাব কাৰণ এই পৰীক্ষাটোৱে কিন্তু আমি ভৱিষ্যতে কি কৰিম বা কি হ'মগে সেইটো নিৰ্ণয় কৰিব নোৱাৰে আৰু বহুতো পৰীক্ষা আছে যিবিলাক পৰীক্ষাত আমি ভালদৰে অৱতীৰ্ণ হৈ ভালদৰে আমি আগবাঢ়ি গ'লেহে জীৱনটোত কিন্তু সফলতাৰে আগবাঢ়িব পাৰিম চ' এইটো কাৰণে যিসকলে ভালদৰে পাছ কৰিলে তেওঁলোককতো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁৱে আৰু যিসকলে নোৱাৰিলে তেওঁলোককো মই ক'বলৈ বিচাৰিছোঁ যে জীৱনটোত আমি কৰিবলগীয়া আৰু বহুত কিবা কিবি আছে যিবিলাক কাম আমি ভবা মতে ফলাফল নহ'লে বুলিয়ে যে আমি হতাশাত ভুগিব লাগিব সেইটো কথা নহয় আমি ইমান চিন্তা কৰিবলগীয়া একো কথাই বহুতে ভাবে যে আমি মেট্ৰিক পৰীক্ষা পাছ কৰিম তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পঢ়িম তাৰপিছত মেডিকেল ইঞ্জিনিয়াৰিং বা বিভিন্ন ধৰণৰ দিশত আমি আগবাঢ়ি যাম কিন্তু এইবিলাক কনভেনশ্যনেল লাইন তাৰ বাহিৰেও কিন্তু বহুতো এনেকুৱা দিশ আছে যিবিলাক দিশৰ কথা আমি হয়তো আলোচনা নকৰোঁ আজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ আজি কণ্টেণ্টৰ যুগ ছ'চিয়েল মিডিয়াৰ যুগ আজি কম্পিউটাৰৰ যুগ চ' সেইটো কাৰণে আমাৰ এনেকুৱা কিছুমান লাইনো আছে যিবিলাকৰ কথা আচলতে আমি বৰকৈ ডিছকাছ নকৰোঁ আমি জানো যে মেট্ৰিক পাছ কৰিলে ITI কৰিব পাৰি মেট্ৰিক পাছ কৰিলে পলিটেকনিকত পঢ়িব পাৰি বা মেট্ৰিক পাছ কৰিলে আমি HSত ছায়েন্স আৰ্টছ নহ'লে কমাৰ্চ লৈ পেলাই পাছ কৰিব পাৰোঁ ইয়াৰ বাহিৰেও কিন্তু কিছুমান স্ক'প আছে সেইবিলাকৰ কথাও কিন্তু আমি জানি থোৱাটো ভাল আজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগত আমি কম্পিউটাৰৰ বহুতো এনেকুৱা কোৰ্চ আছে যিবিলাক কোৰ্চ পঢ়িলে আমি কিন্তু সফলভাৱে জীৱনটোক আগুৱাই লৈ যাব পাৰিম সাউণ্ড ডিজাইনিং আছে গ্ৰাফিক্স ডিজাইন আছে ইণ্টাৰিয়ৰ ডিজাইন আছে সাউণ্ড ইঞ্জিনিয়াৰিং আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কিছুমান কোৰ্চ আছে ভিডিঅ' এডিটিং কোৰ্চ আছে কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কোৰ্চ আছে আজিৰ ডেটত আপুনি ভালদৰে যদি যিকোনো এটা বিষয়ত অধ্যয়ন কৰে তেতিয়াহ'লে কিন্তু আপুনি ছাকচেছফুল হোৱাটো 100% নিশ্চিত আজিৰ ডেটত আপুনি যদি ভালকৈ কেনেকৈ কণ্টেণ্ট ক্ৰিয়েট কৰিব লাগে বা কণ্টেণ্ট লিখিব লাগে বা কণ্টেণ্ট এডিট কৰিব লাগে বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো কি হয় এই বস্তুখিনিও যদি বুজি পায় তেতিয়াহ'লেও কিন্তু আপুনি এই কনভেনশ্যনেল লাইনবিলাকত নপঢ়াকৈ আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আজি কণ্টেণ্ট ক্ৰিয়েশ্যনৰ যুগত আজি ছ'চিয়েল মিডিয়াৰ যুগত কণ্টেণ্ট বস্তুটোৰ ইমান বেছি ডিমাণ্ড যে আপুনি যদি এজন ভাল ভিডিঅ' এডিটৰ হয় হয়তো আপুনি ঘণ্টাত 5,000-6,000 টকা ইনকম কৰিবলৈ সক্ষম হ'ব আপুনি যদি ভাল এজন স্ক্ৰিপ্ট ৰাইটাৰ হয় তেতিয়াও আপুনি হয়তো প্ৰতিটো স্ক্ৰিপ্টৰ নামত আপুনি হাজাৰ টকা ইনকম কৰিবলৈ সক্ষম হ'ব আজি এনেকুৱা এটা যুগ আহি গ'ল য'ত নেকি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ নহ'লে মানুহ চলিব নোৱাৰা হৈছে বা ভৱিষ্যতে হয়তো এনেকুৱা হৈ যাব যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ নহ'লে মানুহে 1-2খনো মনত ৰাখিব নোৱাৰিব তেনেকুৱা এটা যুগ আহি আছে চ' সেইটো কাৰণে সেই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ লগত জড়িত যদি কিবা কোৰ্চ আমি পঢ়িব পাৰোঁ কম্পিউটাৰৰ লগত জড়িত যদি কিবা কোৰ্চ পঢ়িব পাৰোঁ যিবিলাক আচলতে মডাৰ্ণ কম্পিউটিং যুগত যিবিলাক লাগে যিবিলাক হয়তো পঢ়িলে নতুন ইণ্ডাষ্ট্ৰীবিলাকত আমি কিছুমান স্ক'প দেখা পাওঁ সেইবিলাক লাইনত যদি আমি পঢ়িব পাৰোঁ সাউণ্ড ইঞ্জিনিয়াৰিং যদি তেতিয়াহ'লে কিন্তু আমি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ম সেইটো কাৰণে আমি ইমান বেছি আচলতে হতাশ হ'ব নালাগে আমি ভবামতে ৰিজাল্ট যদি পাইছোঁ ঠিক আছে আমাৰ যোনটো এইম আমাৰ যি লক্ষ্য সেই লক্ষ্যত আমি উপনীত হ'বলৈ আমাৰ কৰিবলগীয়াখিনি আমি কৰি যাম আৰু যদি আমি ভবামতে ৰিজাল্টটো নহ'ল তথাপিও কিন্তু আমি হতাশাগ্ৰস্তত ভোগাটো একো প্ৰয়োজনীয়তা নাই এইটো জাষ্ট এটা এক্সাম এনেকুৱা এক্সাম আমি হাজাৰ দিব লাগিব যিসকলে হয়তো আজি এই এক্সামটোত ভালদৰে উত্তীৰ্ণ হ'ল তেওঁলোকে হয়তো জীৱনত আৰু এনেকুৱা বহুতো এক্সাম দিব যিবিলাক এক্সামত তেওঁলোক পাছ কৰিব নোৱাৰিব হয়তো সেইবিলাক এক্সামত আপুনি বেছি ভালদৰে পাছ কৰিব পাৰিব চ' এইটো কাৰণে ইমান বেছি এক্সাইটেডো হ'ব নালাগে ইমান বেছি আচলতে আমি হতাশো হ'ব নালাগে আমি কৰিবলগীয়াখিনি কৰি যাব লাগে ৰিজাল্ট যি আহে সেইটো সময়ে ক'ব আমাৰ ডেষ্টিনিয়ে আমাক আগুৱাই লৈ যাব সেইটো কাৰণে লক্ষ্য স্থিৰ কৰি আমি কোনটো দিশত নিজকে আগুৱাই নিবলৈ বিচাৰোঁ কোনটো দিশত আমি নিজকে ভাল বুলি জানো সেই দিশটোকে আমি চুজ কৰিব লাগে সময়ৰ লগত মিলাই সময়ৰ লগত খাপ খোৱাকৈ আমি এনেকুৱা কিছুমান ছাবজেক্ট বাছি ল'ব লাগে যিবিলাক ছাবজেক্ট বাছি ল'লে হয়তো আমি সহজতে আমাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ম চ' ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি আপোনালোকৰ কিবা কুৱেৰি আছে এনেকুৱা এডুকেশ্যন ৰিলেটেড তেতিয়াহ'লে মোক সুধিব পাৰে সকলোকে আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ